So hello everyone আৰু ফাইনালি তোমালোকৰ ফেব্ৰুৱাৰী মন্থ তোমালোকৰ ষ্টাৰ্টিং হ'ব এতিয়া so আমি কৈছিলোঁ যে ফেব্ৰুৱাৰী মন্থৰ পৰা আমি আমাৰ যেটো আমাৰ গাইডেন্স প্ৰগ্ৰাম আছে এটা ষ্টাৰ্ট কৰিম so আসাম CW 2025 তোমালোকৰ ষ্টাৰ্ট হ'ব এপ্ৰিলত তোমালোকৰ CW হ'ব চাগে most probably আৰু তাৰ বাবে এতিয়া তোমালোকৰ ওচৰত টাইম আছে 3 months ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল so last 3 months most মানে ইম্পৰ্টেন্ট হয় টাইম হয় বহুতে কোচিং কৰে আগতে ধৰিলো আগতে 1 year 2 year বহুতে কোচিং কৰি মেলি লাষ্ট মোমেন্টত বহুতে এৰি দিয়া আৰু বহুতে লাষ্টৰ মোমেন্টত পিক আপ লৈ লয় আৰু ক্ৰেক কৰি লয় সো আসাম CW এক্সাম এনেকুৱা নহয় যে বহুত টান এক্সাম কিন্তু ইয়াৰ বাবে কি হয় তোমালোকৰ সিলেবাসটো কমপ্লিটেশন হ'ব লাগিব আৰু তোমালোকৰ বহুত যিমান ফৰ্মুলা আছে ফৰ্মুলা বিলাক তোমালোকে যদি জানা সো আসাম CW ইজিলি ক্ৰেক কৰিব পাৰিবা সো প্ৰথম কথা আসাম CW যেটো আমাৰ এক্সাম হ'ব এটো এপ্ৰিলত হ'ব কমসে কম 3 months এটো লাষ্ট 3 month তোমালোকে কেনেকৈ প্ৰিপাৰেচন কৰিবা সো যদি তোমালোকে আগতে পঢ়া নাই বা আগতে প্ৰিপাৰেচন কৰাও নাই এটো এক্সাম একো কমপ্লিট এক্সামৰ বাবে জাস্ট তোমালোকে এটো কৈছা যে নিউকে স্টাৰ্ট কৰিছা সব একো 11 পঢ়া 12 পঢ়া নাই যদি তোমালোকে এটা স্টাৰ্ট কৰিছা তেতিয়ালে এতিয়াও পাৰিবা টাইম আছে তোমালোকৰ ওচৰত সো বহুতে বোৰ্ড এক্সামৰ প্ৰিপাৰেচন কৰি আছে সো বোৰ্ড এক্সামও তোমালোকে বোৰ্ড এক্সামৰ লগতে তোমালোকে পঢ়িব পাৰা বেছি টাইম নালাগে দিনটোত যদি তোমালোকে 2 আৱাৰ্সও দিয়া এন্ট্ৰেন্সৰ কাৰণে তোমালোকে বহুত এডভান্টেজ লৈ ল'ব পাৰিবা আৰু প্ৰথম কথা হ'ল কেনেকৈ প্ৰিপাৰেচন কৰিবা সো প্ৰিপাৰেচন কৰিবলৈ প্ৰথম কথাটো হ'ল তোমালোকে প্ৰতিটো সাবজেক্ট ধৰি লোৱা কিছুমানে ফিজিক্স ভাল পায় বেছিকৈ কিছুমানে কেমিষ্ট্ৰি ভাল পায় কিছুমানে মেথছ ভাল পায় সবৰে কিছুমান ফেভাৰিট সাবজেক্ট থাকে ঠিক আছে প্ৰথম কথা তোমালোকে হোল সিলেবাস কৰিবলৈ দৰকাৰ নাই ঠিক আছে তোমালোকে কমসে কম আমাৰ ফিজিক্স কেমিষ্ট্ৰি আৰু মেথছ মিলাই আমাৰ টোটাল চেপ্টাৰ 90 টা মান আছে 90 টাৰ ভিতৰত তোমালোকে ফাৰ্ষ্টতে 40 টা বা 50 টা চেপ্টাৰ তোমালোকে পিক কৰিব লাগে ধৰিলা ইম্পৰ্টেন্ট চেপ্টাৰ বা তোমালোকে ফেভাৰিট চেপ্টাৰ আগতে তোমালোকে পঢ়িছিলা ধৰিলা মেথছৰ পৰা তোমালোকে কেইটামান ধৰিলা 7-8 টা মান চেপ্টাৰ ললা কেমিষ্ট্ৰি বা 7-8 টা মান চেপ্টাৰ ললা কোনোবা এটা সাবজেক্ট তোমালোকৰ ফেভাৰিট হ'ব লাগে ধৰিলা কেমিষ্ট্ৰি তোমালোকৰ ফেভাৰিট সো কেমিষ্ট্ৰি পৰা তোমালোকে অলপ বেছিকৈ ললা 20 টা চেপ্টাৰ ললা সো ফিজিক্সৰ পৰা 10 টা মান চেপ্টাৰ ললা সো তেনেকৈ তোমালোকে প্ৰতিটো সাবজেক্টৰ পৰা কেইটামান ইম্পৰ্টেন্ট চেপ্টাৰ উঠাই লোৱা যিবিলাক হয়তো তোমালোকে ফেভাৰিট হয় আগতে তোমালোকে ভাল পাইছিলা পঢ়ি 11 12ত সো এইবিলাকো ল'ব পাৰা সো 40-50 টা চেপ্টাৰ এতিয়া তোমালোকে উঠাই ললা সো এতিয়া কথাটো হ'ল তোমালোকে এইকেইটা চেপ্টাৰ তোমালোকে ষ্ট্ৰং কৰিব লাগে বাকি সব বাদ দিয়া যিমান সিলেবাস আছে এইকেইটা চেপ্টাৰ তোমালোকে ৰাউন্ড মাৰি লোৱা যে এইকেইটা চেপ্টাৰ মই পঢ়িম সো প্ৰথম কথাটো হ'ল তোমালোকে এটা কেনেকৈ পঢ়িবা সো ফাৰ্ষ্টতে তোমালোকে ধৰিলা এটা সাবজেক্ট চেপ্টাৰ উঠাই ললা সো এইটো চেপ্টাৰৰ ওপৰত তোমালোকে কি কৰিবা JEE Mainsৰ ওয়ান শ্বট ভিডিও সাৰ্চ কৰিবা ইউটিউবত ওয়ান শ্বট ভিডিও ফৰ দিস ধৰিলা লিমিটস এন্ড কন্টিনিউটি সো ওয়ান শ্বট ভিডিও তোমালোকৰ JEE Mains আহি যাব ঠিক আছে সো হেতু মতে তোমালোকে প্ৰিপেয়াৰ কৰিলা তাৰ পিছত তোমালোকে মক টেষ্ট লগাব লাগিব সো আমি এটোৱে তোমালোকক আমাৰ গাইডেন্স প্ৰগ্ৰামত আমি লাষ্ট ইয়াৰ এটোৱে কৈছো সো বহুতে সিলেকশন পাইছে এই সিট পাইছে বহুতে JEE সিট পাইছে বহুতে মোক লক কৰে হেই কয় যে দাদা ইয়ত পালো JEE সিট পাইছো এই সিট পাইছো জিষ্ট সো বহুতে পাইছে আমাৰ লাষ্ট ইয়াৰ যোনটো আমি কৰিছিলো সো লাষ্ট ইয়াৰ কৰাৰ পিছত এতিয়া আমি এবাৰ আকৌ নিউকে স্টাৰ্ট কৰিছো সো 1 তাৰিখৰ পৰা আমি স্টাৰ্ট কৰাৰ কথা আছে সো প্ৰথমতে আমি কি কৰিম ধৰিলো আমি জানো যে কিছুমান চেপ্টাৰ ইম্পৰ্টেন্ট হয় সো ইম্পৰ্টেন্ট চেপ্টাৰ গিটা আমি তোমালোকক ওয়ান শ্বট ভিডিও দিম এভৰি ডে ঠিক আছে প্ৰতিটো দিনতে আমি এটা চেপ্টাৰ চেন্ড কৰিম ইউটিউব ভিডিওস আৰু তাৰ পিছত কি কৰিম হেতু চেপ্টাৰৰ ওপৰত আমি টেষ্ট পাতিম এটা ঠিক আছে এতিয়া বহুতে আমি ঘৰত থাকো আৰু ঘৰত থকা অৱস্থাত কি হয় আমাৰ কম্পিটিটিভ মাইন্ডসেট নাইকিয়া হৈ যায় বহুতে অনলাইনত পঢ়ি আছে অফলাইনত হয়তো কমে পঢ়ে অনলাইনত আজিকালি বেছিকৈ পঢ়া বাঢ়ি গৈছে আৰু ঘৰত থকা অৱস্থাত কি হয় আমাৰ কম্পিটিটিভ মাইন্ডসেটটো নাইকিয়া হৈ যায় আৰু হেতু আমি বজাই ৰাখিব বিচাৰিছো আৰু তাৰ বাবে আমি এটা চেপ্টাৰ সেন্ড কৰিম এভৰিডে এটা ভিডিওস সবে এটা ভিডিওত চাব ঠিক আছে তাৰ পিছত হেতু ভিডিওছৰ পৰাই ফৰ্মুলা বা আমি আগৰ প্ৰিভিয়াস ইয়াৰ CW পেপাৰৰ পৰা মানে সিমিলাৰ টাইপ আমি তেনেকুৱা আগৰ প্ৰিভিয়াস ইয়াৰ ট্ৰেন্ডৰ তেনেকুৱা সেম টু সেম CW অহা কোৱেশ্চনৰ টাইপৰ আমি পেপাৰ কাটিম ধৰি লোৱা 15-20 টা মান কোৱেশ্চন তো 15-20 টা মান কোৱেশ্চনৰ তোমালোকে এক্সাম দিলা আৰু আমি পেপাৰ কাটিম মক পেপাৰ কাটিম এভৰিডে আৰু আমি সেদিনাই তোমালোকক হেতু ৰিজাল্টটো দি দিম ৰিজাল্টটোত আমি ৰেংক বেছিছ দিম ৰেংক 1 কোনে পাইছে ৰেংক 2 কোনে পাইছে ৰেংক 3 কোনে পাইছে সো এটো বেছিছত আমি প্ৰতিটো চেপ্টাৰ সিলেবাস আমি কমপ্লিট কৰিম আৰু 3 মন্থত লাষ্ট ইয়াৰ আমি তেনেকৈ কমপ্লিট কৰিছো আৰু লাষ্ট ইয়াৰ ফুল সিলেবাস পাতিছিলোগে হেই কৰিবলে আৰু এবাৰো আমি স্টাৰ্ট কৰিছো সো যি সকলে ইন্টাৰেস্টেড বা যি সকলে ধৰি লোৱা একো ধৰিব পৰা নাই কেনেকৈ প্ৰিপাৰেচন কৰিম কি কৰিম সো অলৰেডি আমি মই
যদি কওঁ মই এতিয়া বৰ্তমান আছাম ইঞ্জিনিয়াৰিং কলেজত পঢ়ি আছোঁ চ' মেকানিকেল ডিপাৰ্টমেণ্ট 6 ছেমিষ্টাৰ পঢ়ি আছোঁ চ' পাঠটো জানো যে CWE কেনেকৈ ক্ৰেক কৰে আৰু কি লাষ্ট ইয়েৰত আমি গাইডেঞ্চ দিছোঁ চ' প্ৰতিটো আমি পেপাৰ পঢ়িছোঁ CWE পেপাৰ আমি কেনেকুৱা টাইপৰ কুৱেশ্যন আহে জানো চ' তেনেকুৱা টাইপৰ আমি তোমালোকক কুৱেশ্যন কাটিম পেপাৰ কাটিম চ' যিসকলে ভাবিছা যে তোমালোকে একো ধৰিব পৰা নাই চ' বা ক্লিয়াৰ কৰিব বিচাৰিছা ক্ৰেক কৰিব বিচাৰিছা চ' আমাৰ লগত যদি যাব বিচাৰা চ' এইবাৰ আৰু আমি ষ্টাৰ্ট কৰিছোঁ নিউকৈ চ' আমাৰ বেষ্টটো জইন কৰি লোৱা বা হোৱাটছএপ গ্ৰুপত তোমালোকে পাৰ্চনেলি মেণ্টৰো কৰিম চ' এটা মানে কি হয় আমি কলেজৰ লগত এতিয়া প্ৰিপেৰেশ্যন কৰি আছোঁ ঠিক আছে কলেজৰ লগত আমি পঢ়ি আছোঁ কলেজো আমাৰ থাকে চ' ইমান হেৰিয়ৰ মাজত আমাৰ এটা মক পেপাৰ বনাবলৈ কমচে কম 4-5 ঘণ্টা গোটেই হোল প্ৰচেছত 3-4 ঘণ্টা কমচে কম লাগি যায় চ' ইমানবোৰ টাইম আমাৰ কলেজৰ লগত মিলাবলৈ বহুত দিগদাৰ হয় চ' আমি এটা সেইকাৰণে আমাৰ এফৰ্ট বা হেৰিয়ৰ বদলি আমি এটা প্ৰাইচ ৰাখিছোঁ ঠিক আছে আৰু ইয়াৰ বদলি এনেকুৱা নহয় যে বহুত কম প্ৰাইচ হয় এনেইতো তুমি কোচিং ল'বলৈ গ'লে লাখছত হেৰি লয় কিন্তু আমি এটা প্ৰপাৰ কুৱেশ্যন কাটিম একদম প্ৰপাৰ এক্সাম ফৰ্মেটত আৰু যদি তোমালোকে ইণ্টাৰেষ্টেড বা এটা প্ৰাইচ ৰখা হৈছে আৰু গ্ৰুপত জইন কৰি তোমালোকে মোক গাইডেঞ্চ সুধিব পাৰা মেছেজ কৰিব পাৰা হোৱাটছএপ নাম্বাৰো দিয়া আছে চ' চবেই জইন কৰি লোৱা আৰু 1 তাৰিখৰ পৰা আমি ষ্টাৰ্ট কৰাৰ কথা আছে যদি কাৰোবাৰ কিবা ডাউট আছে বা চিলেবাছৰ ওপৰত কিবা ডাউট আছে তোমালোকে ডাইৰেক্টলি মোক হোৱাটছএপত মেছেজ দিব পাৰা আৰু লাষ্ট 3 months ভালকৈ পঢ়া আৰু কিবা ডাউট থাকিলে মেছেজতো দিব পাৰা বা ইউটিউবৰ কমেণ্ট বক্সতো তোমালোকে সুধিব পাৰা চ' থেংক ইউ